কাৰণে আমি ভালদৰে ৰানিং কৰিবৰ কাৰণে ভালদৰে আমাক শক্তি গোটাবৰ কাৰণে খাইছিলোঁ বা কি নাখাইছিলোঁ সেই সকলোখিনি আজিৰ এই ভিডিঅ'টোত মই ঠিক নাথাকে আমি যদি আমাৰ ভৰিত যদি ৰানিং কৰিবলৈ জোৰেই নাথাকে তেন্তে আমি ৰানিং কৰিম কেনেকৈ আচলতে পানীখিনি সেই বুটৰ পানীখিনি খাই গৈছিলোঁ আৰু লগতে ভীমকলৰ পানীও খাইছিলোঁ এইখিনি যদি আপোনালোকে খায় তেতিয়াও আপোনালোকৰ শক্তি আহিব বহুত আৰু দাইলৰ পানীটো একদম শক্তি দিয়ে বহুত লগতে আপোনালোকে এইখিনি গাখীৰ চাখীৰ খাব বাকি আপোনালোকে অলপ শক্তিদায়ক বস্তুখিনি খাবলৈ চেষ্টা কৰক বাকি যিখিনি আপোনালোকৰ দেহাটো অনিষ্ট কৰিব আপোনালোকৰ শৰীৰটো কষ্ট দিব যোনটো খাব কেলছিয়াম বাঢ়িব আৰু আপোনালোকৰ ভৰি বিষখিনি যে সেইখিনি আপোনালোকৰ মানে নাইকিয়া হৈ যাব চেষ্টা কৰিব আৰু যিটো টাইমত খায় আপোনালোকে সেইটো টাইমতে এইকেইদিন ভাতটো খোৱা কৰিব আৰু এক্সাৰসাইজ কৰাৰ পাছত আপোনালোকে লং জাম্প মাৰিব আৰু লং জাম্পটোৰ কথা কৈছে সদায় লং জাম্প নেমাৰিব কেতিয়াও মানে হ'বলৈ নিদিব অবাবত লছ নকৰিব নিজৰ কৰ্মত আপোনালোকৰ এনাৰ্জিটো লছ কৰক আপোনালোকে যিটোৰ কাৰণে খৰচ নকৰিব আৰু এইকেইদিন অলপ আপোনালোকে বেছিকৈ ফুৰা চকাবোৰ কৰি নাথাকিব কাৰণ দেখিছেই ইমান বেছি ভিৰ হৈছে নমস্কাৰ আসাম পুলিচ পঢ়ি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰথমতে মই আপোনালোকৰ পৰা জানিব বিচাৰিম আপোনালোকে যিসকলে পুলিচৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ ডায়েটটো কেনেদৰে মেইনটেইন কৰিছে আপোনালোকে কি খাইছে আপোনালোকে প্লিজ এটা কমেন্ট কৰি জনাব যেহেতু আপোনালোকে শৰীৰটো ভালে ৰাখিবৰ কাৰণে আমি ভালদৰে ৰানিং কৰিবৰ কাৰণে ভালদৰে আমাক শক্তি গোটাবৰ কাৰণে আমি যি বস্তু খালেই নহব আমি কিছুমান ভাল বস্তু খাব লাগিব সেইখিনি ওপৰতে আপোনালোকৰ গুটেই শৰীৰটো নিৰ্ভৰ কৰিব গতিকে আপোনালোকে ডায়েটটো মেইনটেইন কৰিব লাগিব আজি মই এই ভিডিঅ'টোত আপোনালোকক সেই ডায়েটৰ ওপৰত কিছুমান কম আৰু মই কি খাইছিলোঁ বা কি নাখাইছিলোঁ সেই সকলোখিনি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম আৰু বহুতে মোক সুধিও আছিলে কমেন্টও কৰিছিলে লগতে মেছেজো কৰি আছিলে গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক মই কি খাইছিলোঁ ৰানিং কৰা সময়ত সেইখিনি ওপৰতে আজি ভিডিঅ'টো বনাম আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ আমাৰ দেহাটো যদি ঠিক নাথাকে আমি যদি আমাৰ ভৰিত যদি ৰানিং কৰিবলৈ জোৰেই নাথাকে তেন্তে আমি ৰানিং কৰিম কেনেকৈ আচলতে সেয়েহে আচলতে আজি এই ভিডিঅ'টো বনোৱা হৈছে আৰু আপোনালোকৰ হাতত যেহেতু 10 দিন সময় আছে এই 10 দিনো আপোনালোকে ডেইলি যদি এইটো মানে মেইনটেইন কৰে তেন্তে আপোনালোকৰ বহুত বেছি ভাল হ'ব আৰু যদিহে আপোনালোকে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু লগতে অলপ শ্বেয়াৰ কৰি দিব যাতে যিসকলে পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰো অলপ হেল্প হয় গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মই যেতিয়া ৰানিং কৰি আছিলোঁ তেতিয়া মই যিখিনি খাইছিলোঁ সেইখিনি তালিকা প্ৰস্তুত কৰি লৈছোঁ আৰু আপোনালোককো মই যিখিনি খাইছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যেহেতু ডায়েটটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় মই আগতেও কৈছোঁ এতিয়াও কম প্ৰথমতে মই ৰাতিপুৱা ৰানিং কৰিবলৈ যোৱাৰ আগত আগদিনাখনে মই কেঁচা ৰঙা বুটটো ভালদৰে ধুই মেলি পানীত তিয়াই থৈছিলোঁ আৰু ভীমকল কাটি মানে পিচকৈ কাটি ভীমকলো পানীত তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা যেতিয়া মই ৰানিং কৰিবলৈ গৈছিলোঁ তেতিয়া মই বেলেগ মানে ঠাণ্ডা পানী খোৱা নাছিলোঁ সেই বুটৰ যে পানীখিনি সেই বুটৰ পানীখিনি খাই গৈছিলোঁ আৰু লগতে ভীমকলৰ পানীও খাইছিলোঁ কিন্তু বেছি খোৱা নাই কাৰণ বেছিকৈ খালে আমাৰ পেটটো খলখল কৰে ন গতিকে বেছিও খাবলৈ কোৱা নাই কিন্তু আপোনালোকে কম বেছি পৰিমাণে বুটৰ পানী আৰু লগতে ভীমকল তিয়াই থোৱা ভীমকলৰ পানীটো খাব বহুত বেছি এনাৰ্জি পায় লগতে আপোনালোকে যদি গোটা মগু আপোনালোকে পাৰে কিনিব তেন্তে গোটা মগু তিয়াই থ'ব আৰু গোটা মগুৰো পানীটো খাব লগতে আপোনালোকে গোটা মগুটো আপোনালোকে যেতিয়া গজালি ওলাই যাব তেতিয়া খাবলৈ চেষ্টা কৰিব তেতিয়া বহুত বেছি এনাৰ্জি পায় লগতে আপোনালোকে যদিহে পইদা ভাত সদায় খাবলৈ কোৱা নাই সদায় খালে কিন্তু পানী লাগি যাব কিন্তু পইদা ভাতৰ পুটনি যিটো আছে মানে পুটনি বুলি কয় পইদা ভাতৰ পানীটো সেই পইদা ভাতৰ পানীটো খালেও আপোনালোকে এনাৰ্জিটো পায় মই মানে 2 এদিন এনেকৈ পইদা ভাতৰ পানীও খাওঁ মানে ভৰিত জোৰ আহে মানে আৰু লগতে মই দাইলৰ পানী খাওঁ মানে দাইলটো বনাই নহয় ভাতৰ লগত মই দাইলটো বেছিকৈ মানে ভাতৰ লগত দাইলটো নাখাওঁ কিন্তু দাইলটো মই পি খাওঁ মানে দাইলটো যেতিয়া পি খাই মানে সেই দাইলৰ পানীটোৰ পৰাও আমি বহুত বেছি এনাৰ্জি পাওঁ তাৰপাছত আপোনালোকে যদিহে আপোনালোকৰ পইচা আছে তেন্তে আপোনালোকে কাজু বাদাম খেজুৰ আলমণ্ড খিচমিচ বাদাম এইখিনি কিনি ল'ব পাৰে কিন্তু মই ৰানিং কৰোঁতে এইখিনি খাব পৰা নাছিলোঁ যেহেতু ইমান বেছি পইচা নাছিলে আৰু দিয়কচোন তেতিয়া সেইটো কাৰণে এইখিনি খোৱা নাছিলোঁ মই সঁচা কথা কৈ দিছোঁ আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব এইখিনি মই খোৱা নাছিলোঁ কিন্তু আপোনালোকে খাব কাৰণ মানে সদায় খাবলৈ কোৱা নাই মানে বেছি নহয় মানে ৰাতিপুৱা যোৱাৰ আগত আপোনালোকে 2টা কাজু বাদাম বা 2টা খিচমিচ খেজুৰ 2টা আলমণ্ড এটা এনেকৈ আপোনালোকে খাই যাব পাৰে মানে দিনটোত আপোনালোকে 2টা 3টা এনেকৈ খাব পাৰে তেতিয়া মানে আপোনালোকৰ এনাৰ্জিটো অলপ বাঢ়িব শক্তি মানে পাব আপোনালোকে শক্তিদায়ক বস্তু খালে আপোনালোকে শক্তি পাবই তাৰপাছত আপোনালোকে ORSটো খাব এইটো যে এপলৰ ORS
সেইটো মই এসপ্তাহত এদিনকে খাইছিলোঁ বাৰু যেহেতু 35 নে 42 মান লয় নেকি সেইটো এসপ্তাহত এদিন মই খাইছিলোঁ তেনেকৈ মানে 5 সপ্তাহ নে 6 সপ্তাহ কৰিছিলোঁ নহয় তেনেকৈ মানে খাইছিলোঁ এসপ্তাহত কিন্তু ইলেক্ট্ৰনটো মই কিনি লৈছিলোঁ ইলেক্ট্ৰনটো মই গুলি পেনি সদায় ফিল্ডলৈ লৈ গৈছিলোঁ আৰু ফিল্ডত যেতিয়া ৰানিং কৰি আহোঁ তেতিয়া মই ORSৰ পানী খাইছিলোঁ মানে ইলেক্ট্ৰনৰ পানী খাইছিলোঁ তাৰপিছত আপোনালোকে ডিম খাব পাৰে ডিম আৰু ওটছ খাব পাৰে গাখীৰ লগতে খাব আপোনালোকক আৰু কৈ দিছোঁ ভালকে আপোনালোকে সেই যদি আপোনালোকৰ ঘৰৰ ডিম আছে কুকুৰাৰ ডিম আছে তেন্তে আপোনালোকে সেই কুকুৰাৰ ডিমটো কুহুমটো মানে যেটো মানে হালধীয়া অংশ সেই কুহুমটো আপোনালোকে গাখীৰ লগত মানে কেঁচাকে মিলাই খাবচোন তেতিয়া আপোনালোকে বহুত বেছি এনাৰ্জি পায় মই হেতু খাইছিলোঁ যেহেতু ঘৰতে আমাৰ গৰু আছিলে আৰু গৰুৰ গাখীৰ লগত মই সেই বগা কুহু মানে গৰুৰ গাখীৰ লগত মই সেই কুহুমটো মিক্স কৰি খাইছিলোঁ সেইটো খাবলৈ অলপ গোন্ধ এটা আহে বাৰু কিন্তু সেইটো যদি খাই আপোনালোকৰ এনাৰ্জিটো মানে অলপ শক্তি পাব আপোনালোকে তাৰপাছত আপোনালোকে ওটছ খাব পাৰে গাখীৰৰ লগত মিহলাই পিনি সেইটোও খাব পাৰে আৰু এইখিনিতো মই ক'লোৱেই আপোনালোকে ভীমকলৰ পানী লগতে বুটৰ পানী তাৰপিছত কেঁচা মগু কি গোটা মগু আপোনালোকে খাব পাৰে তাৰ পানী খাব পাৰে আপোনালোকে এইখিনি আপোনালোকে মেইনটেইন কৰিব এইখিনি আপোনালোকে খাব ৰাতিপুৱা অলপ অলপ খাব লগতে আপোনালোকে মানে ৰাতিপুৱাটো আপোনালোকে দৌৰিবলৈ যাওঁতে মানে ফিল্ডলৈ যাওঁতে চাহ খাই নাযাব কাৰণ চাহ খালে হয়তো আমাৰ মানে পেটটো হয়তো কিবা কিবি কৰিব পাৰে আৰু ৰানিং কৰাৰ অলপ কষ্ট হ'ব পাৰে সেইটো কাৰণে আপোনালোকে বুটৰ পানী খালে আপোনালোকৰ মানে হেৰিটো অলপ ঠাণ্ডা হয় বাকী মিচি এনেকৈ দিব পাৰে তাতে সেইখিনি আপোনালোকে খাব ভীমকলৰ পানীটোত বহুত শক্তি পায় আপোনালোকে এইটো একদম ফলো কৰিবই এইদিন যদি আপোনালোকে খায় তেতিয়াও আপোনালোকৰ শক্তি আহিব বহুত আৰু দাইলৰ পানীটো একদম শক্তি দিয়ে বহুত লগতে আপোনালোকে এইখিনি গাখীৰ চাখীৰ খাব বাকী আপোনালোকৰ কি নেখাব এতিয়া আপোনালোকে কি নেখাব মানে আপোনালোকক এইটো কম যে ফাষ্ট ফুড আপোনালোকে এইদিন খাবলৈ অলপ বন্ধ কৰক যিসকলে ফাষ্ট ফুড খাই ভাল পায় তেওঁলোকৰ কাৰণে অলপ দিগদাৰ হ'ব কাৰণ ফাষ্ট ফুড দেখিলে একদম মানে এটা মানে উইক এটা মানে ফাষ্ট ফুড দেখিলে আপোনালোকৰ খাওঁ লাগে যিহেতু কিন্তু আপোনালোকৰ নিজৰ মানে ধৈৰ্য ধৰি ৰাখিব আৰু এইকেইটা দিন মানে যিহেতু ফাষ্ট ফুডত বহুত বেছি মছলা দিয়ে বা আন কিবা বেলেগ বস্তু দিয়ে ন সেইটো কাৰণে আপোনালোকে ফাষ্ট ফুডটো নেখাব এইকেইদিনহে আৰু তাৰ পাছতো আপোনালোকে ডেইলি খায় কি খায় সদায় খায় আপোনালোকে খাব পাৰে কিন্তু এইকেইটা দিন আপোনালোকে অন্ততঃ ফাষ্ট ফুডৰ পৰা আঁতৰি থাকক আৰু লগতে যিসকলে জলকীয়া অবিহনে ভাত নাযায় যিসকলৰ সেইসকলক কৈছোঁ জলকীয়াটো এইদিন নেখাব কাৰণ যেতিয়া আপোনালোকে জলকীয়া খাব ন তেতিয়া ৰানিং কৰোঁতে আপোনালোকৰ এইডোখৰত বহুত বেছি পুৰে হয়নে এইটো সকলোৰে হয় সেইটো কাৰণে আপোনালোকে জলকীয়াটো একেবাৰে খাবলৈ বাদ দিয়ক এইকেইটা দিন মাত্ৰ কেইটামান দিন আপোনালোকৰ বাকী আছে এমাহ আপোনালোকে জলকীয়া ফাষ্ট ফুড আৰু মছলাজাতীয় বস্তুৰ পৰা আপোনালোকে একেবাৰে আঁতৰি দিয়ক কাৰণ মছলা আপোনালোকৰ গেষ্ট্ৰিক হ'ব পাৰে তো গেষ্ট্ৰিক হ'ব পাৰে আৰু লগতে ৰানিং কৰোঁতে আপোনালোকৰ অলপ বেছি মানে পেট চেট বিষাব পাৰে ন সেইটো কাৰণে কৈছোঁ এইখিনিৰ পৰা আপোনালোকে এইকেইদিন আঁতৰি দিয়ক মাত্ৰ কেইটামান দিন বাকী আছে এইকেইটা দিন আপোনালোকে ধৈৰ্য ধৰি এইখিনি ভাল মানে অলপ শক্তিদায়ক বস্তুখিনি খাবলৈ চেষ্টা কৰক বাকী যিখিনি আপোনালোকৰ দেহাটো অনিষ্ট কৰিব আপোনালোকৰ শৰীৰটোক কষ্ট দিব ৰানিং কৰাত আপোনালোকৰ প্ৰব্লেম দেখাব সেইখিনি বস্তু আপোনালোকে খাবলৈ একেবাৰে মানে বাদ দি দিয়ক আৰু পানীটো খাই থাকিব আপোনালোকে কাৰণ পানীটো খাই থাকিলে আমাৰ ভাল হয় আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু আপোনালোকৰ ভৰি বিষ যে এই ভৰি বিষখিনি পানীৰ অভাৱত আপোনালোকৰ হয় গতিকে পানী মানে সম্পূৰ্ণকৈ আপোনালোকে খাই থাকক লগতে আপোনালোকে মানে ঘৰত থাকিলেও আপোনালোকে ORS বা গ্লুকন দি মিহলাই পেনি পানীটো খাবলৈ চেষ্টা কৰিব তেতিয়া এনাৰ্জিটো মানে আহি থাকিব আৰু আপোনালোকে বস্তু আপোনালোকক খাবলৈ কম সেইকেইটা হৈছে আপোনালোকে ছাগলীৰ ঠেং খাব ছাগলীৰ ঠেঙৰ পৰা আমি বহুত বেছি মানে শক্তি পাওঁ আপোনালোকৰ যে এই ভৰি বিষ হৈ আছে বা গা বিষ হৈ আছে সেইখিনি যদি আপোনালোকে ছাগলীৰ ঠেংটো যেতিয়া জোল বনাই খোৱা হয় ছাগলীৰ ঠেঙৰ জোলটো খাব আপোনালোকে তাৰ পৰা আপোনালোকে বহুত মানে শক্তি পাব কেলছিয়াম পাব লগতে কুকুৰা জোল খাব কুকুৰা মাংসৰ জোল খাব কুকুৰা মাংসটো মানে আপোনালোকে পানী দি পেনি খাব মানে সেই পানী দিয়া জোলটো খাব তাৰপিছত আপোনালোকে পাৰ চৰাই আৰু কলডিলৰ লগত যে বনাই সেইটো খাব পাৰে পাৰ চৰাই আৰু কলডিলৰ লগত মানে তৰকাৰী বনাই পেনি খাব কিন্তু তাত মছলা জাতীয় বস্তু একেবাৰে ইউজ নকৰিব নৰ্মেলি বনাব আপোনালোকে নিমখ হালধি দি পেনি অকল বনাব সেই তাৰ জোলটো খাব কেলছিয়াম বাঢ়িব আৰু আপোনালোকৰ ভৰি বিষখিনি যে সেইখিনি আপোনালোকৰ মানে নাইকিয়া হৈ যাব আপোনালোকে যিদিনা ৰানিং কৰিবলৈ যাব সেইদিনাখন আপোনালোকৰ মানে ভৰি বিষ সেইখিনি নাইকিয়া হৈ যাব গতিকে এইখিনিয়ে আছিল আপোনালোকৰ ডায়েট প্লেন মই যিখিনি খাইছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বেছি একো নকওঁ এইখিনি আপোনালোকৰ আছে আৰু আপোনালোকে টোপনি ক্ষতি একেবাৰে নকৰিব আৰু আপোনালোকে ভাতটো সদায় সময়মতে খোৱা কৰিব আৰু টাইমিঙত আপোনালোকে ভাত
আৰু আপোনালোকে এইটো কোৱা নাই যে ভাতটো নাখাব আপোনালোকে ভাতটো খাব কিন্তু মানে বেছি বেছি নাখাব যেতিয়া বেছিকে ভাত খাই দিয়ে ভাল পালেতো আমি খাই দিওঁ ন বেছিকে ভাত খালে মানে আমাৰ অলপ গেধা গেধা লাগে হয়নে গতিকে সেই গেধাটো যাতে মনত মানে অনুভৱ নহয় সেইটো পৰিমাণে আপোনালোকে ভাতটো খাব আৰু লগতে আপোনালোকে ফাষ্ট ফুডৰ পৰাটো আঁতৰিবলৈ কৈছোৱেই আৰু জাহাজী কল যদি আপোনালোকৰ ঘৰত আছে তেন্তে জাহাজী কল খাব সেইটোতো কিনিব পাৰিব ন জাহাজী কল খাব ভীমকলটো খাবই বাৰু মানে ভীমকলৰ পানীৰ খোৱাৰ লগতে আপোনালোকে ভীমকলটো খাব মানে আপোনালোকে ৰানিং কৰাৰ পাছত ফিজিকেল এক্সাৰসাইজখিনি কৰিব ভালকৈ আৰু এক্সাৰসাইজ কৰাৰ পাছত আপোনালোকে লং জাম্প মাৰিব আৰু লং জাম্পটোৰ কথা কৈছে সদায় লং জাম্প নেমাৰিব কাৰণ সদায় লং জাম্প মাৰিলে আপোনালোকৰ যিখিনি আহি আছে সেইখিনিও নহা হ'ব আপোনালোকৰ লং জাম্পটো অহা নাই বুলিয়ে সদায় ডেইলি দুবাৰ এনেকৈ আপোনালোকে মানে টু টাইম আপোনালোকে লং জাম্প নকৰিব বেছিকে মানে আপোনালোকৰ বেয়াহে হৈ যাবগে গতিকে ওৱান টাইমে লং জাম্প কৰিব যদি 3 নম্বৰ বাৰলৈকে আপোনালোকৰ এক্সিলেন্ট আহিছে তেন্তে আৰু নেমাৰিব বা এবাৰ আহিছে বা এবাৰ দুবাৰ অহা নাই তেনেকৈ হ'লেও আপোনালোকে লং জাম্পটো নেমাৰিব যদি আপোনালোকৰ এক্সিলেন্ট মাৰিছে 2 এদিন তেন্তে আপোনালোকৰ ইণ্টাৰভিউ দিনাখনো এক্সিলেন্টে আহিব গতিকে সেইখিনি আপোনালোকে মেইনটেইন কৰিব আৰু আপোনালোকে অবাবত সময় নষ্ট নকৰিব যেহেতু সময় বহুত বেছি মূল্যৱান হয় আপোনালোকে ফিল্ডত থকাৰ সময়তো আপোনালোকে নিজৰ এক্সাৰসাইজখিনি কৰিব আপোনালোকে এক্সাৰসাইজ কৰি হৈছে আপোনালোকৰ বেলেগ অলপ ফিজিকেল এক্সাৰসাইজ কৰিব অলপ সময় একেবাৰে নষ্ট নকৰিব আৰু কথা পাতিলেও বহুত বেছি কথা পাতিলেও মানে মোবাইলতে হওক বা মানুহৰ লগত বন্ধুৰ লগত বেছি কথা পাতিলেও আপোনালোকৰ এনাৰ্জি লছ হয় গতিকে আপোনালোকে নিজৰ এনাৰ্জিখিনি লছ কেতিয়াও মানে হ'বলৈ নিদিব অবাবত লছ নকৰিব নিজৰ কৰ্মত আপোনালোকৰ এনাৰ্জিটো লছ কৰক আপোনালোকে যিটোৰ কাৰণে ইমান দিনে প্ৰিপেৰেশ্যন কৰি আছে সপোনৰ কাৰণে যিটো সপোনৰ কাৰণে আপোনালোকে ইমান বেছি কষ্ট কৰি আছে সেই কষ্টটোতে আপোনালোকৰ মানে এনাৰ্জিটো সেইটোতে দিয়ক আপোনালোকে বেলেগত আপোনালোকে এনাৰ্জিটো খৰচ নকৰিব আৰু এইদিন অলপ আপোনালোকে বেছিকে ফুৰা চকাবোৰ কৰি নাথাকিব কাৰণ দেখিছে ইমান বেছি ভিৰ হৈছে ইমান সেইদিনাখন এডিআৰি দিবলৈ আহিও বহুত অঘটন ঘটিছে সেইটো কাৰণে আপোনালোকে এইদিন অলপ সেফটি থাকক মানে ঘৰৰ পৰা আপোনালোকে ৰানিং কৰিবলৈ যাওক আৰু লগতে কলেজ যিসকলে পঢ়ি আছে কলেজলৈ যাওক কিন্তু আপোনালোকে অবাবত মানে ঘূৰি ফুৰি নাথাকিব বাইকখন লৈ এনেই এফালৰ পৰা আহোঁগে বা এনেই কৰবাৰ পৰা আহোঁগে সেইখিনি আপোনালোকে নকৰিব একদম নিজক সেফটি ৰাখক আৰু নিজৰ এনাৰ্জি নিজৰ মানে বচাই ৰাখক যাতে ইণ্টাৰভিউ দিনাখন ফালি দিব পাৰো তো আজিৰ ভিডিঅ'টোত মই ইমানখিনিয়ে ক'লো আৰু যদি মই কিবা ভুল ক'লো আপোনালোকে শুধৰাই দিব বুলি মই আশা কৰিছো এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো অলপ শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব যদি হে নতুনকৈ আহিছে আৰু যদি ভাল পায় তেন্তে এটা কমেন্ট আৰু লগতে লাইক এটা কৰি যাব আজিলৈ আহিছো তেন্তে জয় হিন্দ